এই মুখৰ ৰং ব্লেক এণ্ড হোৱাইট হৈ থকা মেইন কাৰণটো হৈছে মোৰ ভিডিঅ' চোৱা গোসানী এজনীক মই আজি মানে দাঙি লৈছিলোঁ সিহঁতৰ ঘৰত আহোঁতে। তাই মানে মুখৰ ৰংটো ইমানেই বেছি বেয়া হৈ আছে কি ক'ম আৰু মোৰ নিচিনা এটা মামায়েক থকাসকলে গম পাব যে ভাগিনহঁতৰ পেচ ভাগাটো কিমান অসুবিধা। আৰু যদি মামায়েকটো মোৰ দৰে নিবনুৱা হয়, শিক্ষিত নিবনুৱা হয়, তেতিয়াহ'লে মৰিলে আৰু সি। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ ঘৰত শুই উঠি, আৰু শুই উঠিয়ে মানে ওপৰলৈ এনেকৈ মুখখন কৰোঁতে মনত পৰিলে যে আমাৰ ছালৰ ওপৰত ছাল কোমোৰা কেইটামান হৈছে আৰু পাতিহাঁহ কেইটামানক সিহঁতে মাতি আছে। কিন্তু পাতিহাঁহ এতিয়া বয়স হোৱা নাই খাবলৈ, আৰু যিহেতু এতিয়া কঁকালত গামোচা বান্ধি খেতিত লাগিবলৈ হ'ল, খেতি যোৱা সময়ত এমাজনৰ মাজতে গৈ থাকোঁতে মানে কিছুমান ডাইন'ছৰ দেখিলোঁ। আৰু এইফালে আহি পেলাই দেখিলোঁ যে আমাৰ নেশ্যনেল ছুইমাৰ পাতিহাঁহসকলে ছানস্ক্ৰীম লগাই পূৰা ৰ'দত কাপল ডান্স কৰি আছে। ইফালে আকৌ আমেৰিকান ৱাইল্ড বাফেলোসকলে মানে বাটাৰত শুই মেলি গোটেই অৱস্থা নাই। এইবিলাকৰ দুটামান সত্য ওলমি আছিলে ইয়াত, ভুল। আৰু এইফালে আমাৰ গাখীৰ টানিবলৈ আৰম্ভ হৈ গ'ল, আৰু গাখীৰখিনি লৈ আহি পেলাই মই পালোঁহি ঘৰ। আমাৰ পিছে গাখীৰখিনিৰ ৰং বগা, আপোনালোকৰ ফালে কি হয় জনাবচোন। আৰু এইফালে ৰ'দত মানে ইমানেই বেছি ৰ'দ, সেইবাবে এটা বৰশী লৈ প্ৰশান্ত মহাসাগৰত আহিলোঁ মাছ ধৰিবলৈ। আৰু এইফালে দেখিছেনে এটা ব্লু হুৱেল। ব্লু হুৱেলটো আপোনালোকে মই ক'লে বিশ্বাস নকৰিবৰ কাৰণে মই সেইটো কাৰণে কেমেৰাত বন্দী কৰি ৰাখিলোঁ, আৰু আপোনালোকে চাই পিনে ক'ব এইটো কোনটো প্ৰজাতিৰ ব্লু হুৱেল। হঠাৎ আকৌ চিআইডিহঁতৰ ঘৰৰ পৰা ফোন আহিলে, মানে ধুনুৱে মোক ফোন কৰিলে যে মামা মোক মায়ে বহুত পিটি আছে, আৰু হয়ও তাইক বহুত বেছি পিটি আছে। সেইবাবে মই আকৌ তাইক আনিবলৈ গ'লোঁ। তাইক মানে মই আনিবলৈ অহালৈ তাইৰ মন চন মৰি একদম অৱস্থা নাই। আকৌ অলপ টাইম ভুলাই মানে লৈ আহিছোঁ তাইক। মানে আকৌ ইফালে আকৌ মোৰ ভিডিঅ' চোৱা গোসানী এজনীও পালোঁ মই, আৰু সিহঁতৰ আকৌ চোতালখন সোণৰ ইটাৰে মানে পকা কৰি আছে, আৰু সোণৰ ইটাৰবিলাক পিছে ক'ত পাইছে মই নাজানো আৰু দেই। আৰু ধুনীয়াকৈ চুলি তুলি বান্ধি কৰি তাইকো মই নিবলৈ ওলালোঁ। আৰু এইফালে তাই মানে হুকুমবিলাক শুনকচোন, মানে এইবিলাক যদি ভিডিঅ'ত দিওঁ মানে মাইণ্ড ব্ল'য়িং বুলি ক'ম, মাইণ্ড ব্ল'য়িং। আৰু এইফালে বাৰু তাইক মই লৈ আহিলোঁ ধুনীয়াকৈ, আৰু তাইক ঘৰৰ পৰা উলিয়াই অনা দেখি তাই মানে মনটো ইমানেই বেছি ফূৰ্তি, আৰু এইফালে মামায়েকৰ ঘৰ পাই গ'লহি। আৰু এইফালে কেৰ্কেটুৱাই সোধা কিছুমান মেচিন দেখি, আধুনিক মেচিন এইবিলাক, আপোনালোকে পিছে দেখিছেনে নাই মই নাজানো। বাৰু এইফালে আইতাকৰ ওচৰত মই কাষ চপাই দিলোঁহি। এইফালে আইতাকে মানে ৰূপ বেলেগ লৈ আছে। আমাৰ মায়ে আকৌ মানে ভিডিঅ' চিডিঅ' কৰিব বুলি একো গম নাপায়, কেমেৰাটো অন কৰিলে ওচৰত যি থাকে তাকে জাপি কৰি লৈ গাতে, কি ক'ম এতিয়া। এইফালে আকৌ তাইক মই মাছাজ কৰিবলৈ লগাই দিলোঁ, যিটো মই বহুত বেছি ভাল পাওঁ। তাৰপিছত আকৌ তাইক মই আনিলোঁ ফুৰাবলৈ, মানে ছুইজাৰলেণ্ডখন দেখাই আনোগৈ বুলি ভাবিলোঁ। এইফালে আজিলৈকে ছোৱালীৰ কাৰণে আনি নাপালোঁ, সেইটো কাৰণে ভাগিনকে আনি দিলোঁ। বিৰিনা গাইজ, ফটো শ্বুটৰ বাবে বহুতে ইউজ কৰে নহয়, তাকে তাইকে আনি দিলোঁ। এইফালে আকৌ প্ৰশান্ত মহাসাগৰৰ পৰা মানে জালখন উঠাই আনিলে, ব্লু হুৱেল, ঘৰিয়াল চৰিয়াল এসোপামান লাগিছে। আৰু এইফালে হিমালয় মাউণ্ট এভাৰেষ্টৰ ওপৰত উঠি তাই মানে কিছুমান মডেলিং শ্ব' কৰিম বুলি পেলাই ভাবিলে। তাতে ময়ো মানে প'জ দুটামান শিকাই দিলোঁ, কেনেকুৱা লাগিছে ক'বচোন দেই। এইফালে আকৌ মোৰ এক্সে ৰং সলাই দিয়াৰ দৰে বতৰটোৱে মানে হঠাৎ মানে ৰং সলাই দিলে, আৰু ৰং সলাই দিয়াৰ লগতে নহয় 360 ভিউটো চাওকচোন আমাৰ ছুইজাৰলেণ্ডৰ। আৰু লগালগ মানে বতাহ ধুমুহা আহি পেলাই আৰম্ভ কৰিলে, আৰু বৰুণ দেৱতা মানে ঘৰত বৰদৈচিলাৰ লগত মানে কাজিয়া লাগি ইফাল সিফাল কৰি থাকোঁতে মানে গোটেই বাঁহবোৰ হিলিছে। এইফালে আকৌ স্বৰ্গৰ ৰজা ইন্দ্ৰই হাগিছটো সলাওঁতে মানে অলপ চিটিকনি পৰিলে, লগালগ মানে বৰষুণ আৰম্ভ হৈ গ'ল, আৰু তাৰ ফলত এইফালে ডাইন'ছৰবিলাকে নিজৰ পোৱালীবিলাকক কোলাত লৈ সোমাই আছে। আৰু এইফালে আপোনালোকক বহুতকে লাগে নহয় নন কপিৰাইট মিউজিক, নন কপিৰাইট মিউজিক আপোনালোকক মই দি আছোঁ, আপোনালোকে ভালকৈ শুনক। এইফালে আকৌ বৰষুণৰ ফলত গোটেই ডাইন'ছৰবোৰ স্বৰ্গতকৈ ওপৰত উঠিল কিছুমান বৈকুণ্ঠত। এইফালে পিছে সিহঁতে লুকাই দিলে, আৰু বৰষুণৰ ফলত মানে বাইকখন চলাব নোৱাৰি মই গাড়ীখনকে লৈ আহিলোঁ ধুনুক ঘৰলৈ। আৰু আমি মানে ফাৰ্মত গৈছিলোঁ, আৰু আহিয়ে মানে আইতাইকে মানে কামত লগাই দিলে। তাইক লগাই দিলে কামত, আকৌ ময়ো মানে ৰন্ধা বঢ়াত লাগি দিলোঁ। বেচেৰীক পৰ্দা লগাব দিছে আইতাকে, আৰু ঢুকি নাপায় চকী আনি যেন তেন মানে গোটেইখিনি কাম কৰিলে। আৰু ইফালে মানে তাই দিনটো ভালকৈ ভাতো খাব পৰা নাই। আৰু এইখিনিতে এটা কথা কওঁ, যিহেতু তাই সৰু পোৱালি, আৰু আগতেও আমি সৰু পোৱালি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মানে মামাহঁতৰ ঘৰত বা ক'ৰবাত এনেকৈ নি কৰি আমাক মানে মাছ মাংস খুৱাইছিলে বৰতীয়া ভাততো। আৰু সৰু পোৱালি গাত এইবিলাক একো নাথাকে বুলি বিশ্বাস আছে, আৰু আপোনালোকো কোনো একো মানে ভুল নাভাবিব। আৰু ধুনীয়াকৈ তাইকো ভাত খোৱালোঁ, ভাত খুৱাই কৰি আকৌ তাইক যাবলৈ উলিয়ালোঁ। এইফালে আকৌ পাউদাৰ চাউদাৰ সানি গোটেই ৰেডি, আৰু আইতাকে এইফালে Z+ প্ৰটেকশ্যন দি দিছে বৰষুণ মানে অলপ বতাহটোৰ কাৰণে, আৰু ঠাণ্ডা বতাহৰ বাবে তাইক ধুনীয়াকৈ অলপ চাচি বনাই দিলে। আৰু আহি পালোঁহি ঘৰ, এই আকৌ এচাটেৰে মোক আদৰণি জনাইছে। আৰু আজি পিছে দেৰি হ'ল বাবে ইয়াতে থাকি দিওঁ, যিহেতু চন্দ্ৰগ্ৰহণ। আৰু ভিডিঅ'টো ইমানতে আছিল, ভাল পালে লাইক এটা কৰিব।